গুড মৰ্ণিং। আজি ৰাতিপুৱাই আৰম্ভ কৰিছোঁ ব্লগটো। এয়া মই পোহা বনাই আছোঁ। মই মাতটো বাৰু শুনিছেনে? চিমনিৰ শব্দৰ কাৰণে একদম। এয়া চিৰা আৰু এয়া মই এইফালে পাতকবি ভাজি লৈছোঁ আৰু তাত এতিয়া মই চিৰাখিনি দি দিলোঁ। ইয়াত মই চিৰাখিনি ভাজোঁতে নিমখ হালধি ধুনীয়াকৈ দি লৈছিলোঁ। আৰু বিলাহী কাটি দিলে, বিলাহী যদি কাটি দিয়ে বিলাহীও কাটি দিব পাৰে, মই দিয়া নাই। আৰু নৰসিংহ পাত এইবিলাক থাকিলে বেছি ভাল লাগে, কিন্তু মই ইমান ৰাতিপুৱাতে আনিব যোৱা নাই আৰু। সেয়া মই বনাই আছোঁ আজি ব্ৰেকফাষ্টৰ পৰা। ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰাই নহয়, এইকেইদিন ভিডিঅ' দিম বুলি দিবই পৰা নাই। কাৰণ ৰাতিপুৱাতে ষ্টাৰ্ট নকৰিলে অকণমান হেলাৰ নিচিনা লাগে ষ্টাৰ্ট কৰিব ভিডিঅ'টো, মানে ভিডিঅ' বনাব হেলা লাগে। কিন্তু ৰাতিপুৱাতে ষ্টাৰ্ট কৰি থ'লে এটা দায়িত্ব আহি যায় যে কিবা এটা বনাওঁ বা ভিডিঅ' দিব লগা আছে, সেনেকুৱা হয়। আজি বৰপেটাত বৰষুণ আহিছে। বৰষুণ অহাৰ লগে লগে একদম মাতটো বহি গ'ল। বেছি বৰষুণ নহয়, একদম কমেই, কিন্তু ইমান মাহৰ মূৰত বৰষুণ আহিছে, ইমান ভাল লাগিছে। আৰু বহুত মানে ধূলি হৈ গৈছিলে ৰাস্তাটো, গতিকে বৰষুণটো অহাৰ বহুত ভাল লাগিছে। কিন্তু পাতল আহি আছে বৰ্তমানো, কিন্তু একদম পাতল। অকণমান বেছি আহিলে ভাল লাগিলেহেঁতেন। আৰু যিহেতুকে দৌলো আহি আছে, ইয়াত মই এতিয়া চচ ঢালি দিলোঁ। যিহেতুকে দৌলো আহি আছে, দৌলৰ আগে আগে বৰষুণটো গ'লে ভাল হ'ব, নহ'লে দৌলতে বৰষুণ পৰি যাব পাৰে। গতিকে সেয়াও এটা টেনশ্যন হৈ আছিলে। মই চিমনিটো বন্ধ কৰি ল'লোঁ, কাৰণ চিমনিটোৰ বহুত শব্দ হৈ থাকে, আপোনালোকে শুনাত অসুবিধা হয়। গতিকে আৰু আপোনালোকৰ ফালে বৰষুণ আহিছে নে জনাবচোন, আৰু কোন ঠাইৰ পৰা মোৰ ভিডিঅ'বিলাক চাই আছে জনাবচোন। এয়া প্ৰায় এনেকৈ মই 10 মিনিটমান ভাজিলোঁ, আৰু 5 মিনিটমান ভজা হ'লে আৰু এইটো হেল্ডি হয়। আপোনালোকে ইউটিউবত বেলেগ ভিডিঅ' চালেও, ব্ৰেকফাষ্টৰ ভিডিঅ' চালেও পোহাটো ৰিকমেণ্ড কৰে, মানে পোহা খাব দিয়ে আৰু। গতিকে এইটো হেল্ডি বুলি মই ভাবোঁ। আৰু আপোনালোকেও এইটো নিজৰ কথা খাব পাৰে। আমি মাজে সময়ে কেতিয়াবা খাওঁ পোহা। আৰু ৰুটি চব্জি বা ৰুটি ঘুগুনি খাই থাকিব ভাল নালাগে, কাৰণ একেবিধ বস্তু খাই আমনি লগাৰ নিচিনা হৈ যায়। গতিকে আজি মই এখন ভিডিঅ' এয়া মোৰ ৰেডি হৈ গ'ল পোহা। এতিয়া গেছটো অফ কৰি দিম। আৰু ইয়াত মই হোৱাৰ আগে আগে এয়া কেঁচা ধনিয়া কাটি দিলোঁ। কেঁচা ধনিয়া দিলে গোন্ধটো বহুত ধুনীয়া হয়। কিয় আহিছা? এইজনী আহি ওলালে ৰাতিপুৱাতে। আহা ভিতৰত আহা, ভিতৰত আহা। ডাষ্টবিন নহয়, আহা। অৰা ক'ত গ'লা? ই মানে ই এৰা খাইছে দেখোন। না ওপৰত আছিল? কি ভিতৰৰ পৰা আহিছে? সেয়া দেখিছে ৰুমৰ অৱস্থা। এতিয়া মই ৰাতিপুৱা উঠিয়ে আচলতে বিচনা পাৰিব লাগে, কিন্তু মোৰ বিচনা পৰা নহয়, যিহেতুকে মোৰ মিষ্টাৰে ইয়াত শুই থাকে, মোবাইল চাই থাকে। সেইকাৰণে এতিয়া মই পটাপট ৰুমটো চাফা কৰি লওঁ।
এইখন হৈছে মোৰ কিতাপ মানে এই কিতাপখন হেৰি হৈ আছে মানে ফ্ৰণ্ট কেমেৰাদি দেখুওৱাৰ কাৰণে এইখন হৈছে উপন্যাস সমগ্ৰ মানে উল্টা দেখিছে আপোনালোকে আৰু এইখন হৈছে মামণি ৰয়ছম গোস্বামীয়ে লিখা আৰু এইখন মই পঢ়ি আছোঁ পঢ়ি থাকিলে অকণমান হেৰি হয় মানে কভাৰটো বেয়া হৈ যায় কাৰণে মই কভাৰটো উলিয়াই থৈ দিওঁ যাতে কভাৰটো ধুনীয়া হৈ থাকে আৰু কিতাপখনৰ মই ইয়াত পঢ়ি আছোঁ এইবাৰ আধা লিখা দস্তাবেজখন আধা লিখা দস্তাবেজ উপন্যাসখন মই পঢ়ি আছোঁ ইয়াত বহুকেইখন উপন্যাস আছে দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা নীলকণ্ঠী ব্ৰজ অহিৰণ মামৰে ধৰা তৰোৱাল এনেকৈ বহুতো আছে 13টা 14টামান আছে আৰু মই ইয়াৰ পঢ়ি আছোঁ আধা লিখা দস্তাবেজখন শেষ হোৱা নাই মোৰ ৰাতি হ'লে পঢ়োঁ বা দুপৰীয়া যেতিয়া সময় পাওঁ খালী সময় পাওঁ তেতিয়াই মই পঢ়োঁ এইখন সেইকাৰণে এইখন মই হেডবক্সতে ৰাখি থৈ দিছোঁ আৰু এইখন হৈছে মোৰ চিন মানে কিতাপত সব ক্লিয়াৰ হৈ গ'ল ৰুমটো চাফা হৈ গ'ল এতিয়া ব্ৰেকফাষ্ট কৰোঁ মানে বনাই থৈছিলোঁৱে এতিয়া ব্ৰেকফাষ্ট কৰোঁ আৰু চাৰ্লিহঁতক চেণ্টিহঁতক চাফা কৰি দিয়া হৈ গ'ল সেইখিনি কাম পাৰ্থই কৰে ৰাতিপুৱাৰ পৰা দেখুৱাইছোঁ যিহেতুকে সেইখিনি কৈ দিছোঁ ৰাতিপুৱা চাফা চিকুণ কৰে সিহঁতক দুয়োটাৰে কৰা হৈ গৈছে কিন্তু চাৰ্লিক অকণমান তলত লৈ গৈছে পাৰ্থই আৰু এতিয়া আহিব পালে আমি দুটাই ব্ৰেকফাষ্ট কৰোঁ তো চাই থাকক ভিডিঅ'টো আগলৈকে এয়া চাওক ৰুমটো এবাৰ একদম ক্লিয়াৰ হৈ গৈছে হাই ফ্ৰেণ্ডছ এতিয়া দুপৰীয়াৰ সময় ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ পিছত আৰু দেখুওৱা হোৱা নাই এতিয়া মই এয়া বনাব লৈছোঁ এয়া দেখি গম পাইছে চাগে ব্ৰইলাৰ মাংস অকণমান আছিলে সেইখিনিতে ভাবিছোঁ মানে পুৰি ল'ম মাংসখিনি মই এতিয়া পুৰি পিটিকা বনাম মানে চাটনি টাইপৰ এয়া মই এইখিনি এনেকৈ ইয়াত পুৰিম ধুনীয়াকৈ আৰু এনেকৈ পুৰি খাই বিৰাট ভাল লাগে আপোনালোকে খাইনে জনাবচোন ইয়াত নেমু টেঙা চেপি দিব আৰু মই কেনেকৈ বনাম আপোনালোকক দেখুৱাই গৈ থাকিম তো চাই থাকক ভিডিঅ'টো জাংলিখনত দিওঁতে মানে সুবিধাজনক নাপালোঁ লাগি ধৰিছে গতিকে মই এনেকৈ ডাইৰেক্ট দিছোঁ সেইটো চৌকাৰ পৰা এইটোত আনিছোঁ কাৰণ এইটো ডাঙৰ হয় যথেষ্ট গতিকে পুৰিব সুবিধা হৈছে ইয়াত এতিয়া এইখিনি আধা পুৰা হওঁতে মই অকণমান ক'লা নিমখ ছটিয়াই দিম অকণমানকৈ ক'লা নিমখ ছটিয়াই দিছোঁ আৰু এতিয়া এইখিনি এনেকৈ লুটিয়াই লৈ আৰু পুৰিব দিম এইফালে এয়া মই বনাই আছোঁ চব্জি ৰঙালাও আলু আৰু বেগুনীয়া কালাৰৰ যে বন্ধাকবি আছে ফুলকবি আছে বেগুনীয়া কালাৰৰ ফুলকবি আৰু ৰঙালাও আলু পাতকবি এইখিনি দি মই এতিয়া পানী দিছোঁ অৱশ্যে পানী উঠিছে ইয়াত আৰু এইফালে মোৰ পুৰাখিনিও হৈ গ'ল দেখুৱাই আছোঁ আপোনালোকক এয়া মোৰ মাংসখিনি আৰু এয়া পিঁয়াজ মিহি মিহিকৈ কুটি লৈছোঁ এয়া একদম সৰু সৰুকৈ বিলাহী কুটি লৈছোঁ আৰু এয়া ধনিয়া ধুই থৈ দিছোঁ কাটি দিম আৰু এই টুকুৰা চিনি পাইছে নে কি বস্তু এইটো হৈছে ভোট জলকীয়া মানে আমি বৰপেটীয়া ভাষাত কৰ্দেশীৰা জ্বালা বুলি কওঁ এয়া মোৰ গাছত লাগি আছে দেখুৱাই আছোঁ বোলক আপোনালোকক মোৰ গাছপাত মই ঘৰতে ৰুইছিলোঁ আমাৰ ইয়াতে বেলকনিটোত এয়া তাত বেলকনিটোত তাত আছে
জলকীয়াৰ পুলি তাত লাগিছিলে। এই পাত জলকীয়া এয়া সৰু সৰু কৰ হৈছে আৰু এয়া আগবিলাক এনেকুৱা হৈছে কিয় বা, কিবা হয়তো কিবা ৰোগ হৈছে, ইয়াক ঔষধ দিব লাগিব। আৰু লাগি আছে এয়া, আৰু তলফালে লাগি আছে, এয়া তলফালে সেইফালকলৈকে লাগি আছে, ইমান দেখা নাপায়, সেইফালে লাগি আছে। আৰু এই পাত বিলাহী নিজে নিজে হৈছে। আৰু এইফালে এই পাত বেঙেনা পাত উঠাই নিব পাৰিলে ভাল হ'ল হয়, কিন্তু নিয়া হোৱা নাই। এই পাতো বেঙেনা আছিলে, এই পাত 2 বছৰ মানে হ'ল এতিয়া, মানে লগা নাই, কৰ হোৱা নাই। আৰু এই পাত এপাত বেঙেনা অৱস্থা বহুত নোহোৱা হৈছে, মানে পাতবিলাক সৰি গৈছে। মই বেলেগ এটা টাবৰ পৰা উঠাই আনি ৰুই দিছিলোঁ সেইকাৰণে। আৰু এইফালে এয়া এই পাত বেঙেনা। আৰু এয়া কি ধৰিব পাৰিছেনে? এয়া হৈছে মটৰৰ পুলি, মানে খাব না মটৰৰ যে গজালি ওলাই যায়। এয়া মই এনেকৈ এয়া দেখিছে, মই ৰুই থৈছিলোঁ, এনেকৈ ৰুই থওঁতে হৈছে। ইয়াত মই এনেকৈ গ্ৰিলত উঠাই দিম, এয়া পুলিবিলাক যদি ডাঙৰ হয়। আৰু এইটো হৈছেতো ডাঠা শাক, কিন্তু ইয়াৰ মাজতো এপাত আছে বেঙেনা পুলি। এই পাত বেঙেনা পুলি, এইখিনি মই খাম। আৰু ওপৰতো ডাঠা শাক আছে, সেইখিনি লগ কৰি ডাঠা শাক এদিন খাব লাগিব। আৰু এই পাত বিলাহী, এই পাতো নিজে নিজে হৈছে, ইয়াৰ ডাঠা শাকো নিজে নিজে হৈছে। এই বিলাহীৰো কৰ হৈছে এয়া। আৰু এইফালে এয়া এইটো 3-4টামান লাগিছে। এই পাত ফুল। আৰু এবাৰ আপোনালোকক বাহিৰৰ দৃশ্যটো দেখুৱাই দিওঁ। আজি বৰষুণ পৰি ইমান ধুনীয়া হৈছে, দেখিছে? এইফালে কিমান ধুনীয়া, এইখিনি বগা বগা হৈ আছে যে, মানে সেইখিনি হয়তো বৰষুণৰ কাৰণে হয়তো বগা বগা লাগিছে। ৰাস্তাবিলাকত পানী পৰি আছে, বঢ়িয়া, বিৰাট ভাল লাগিছে আজি। আৰু ধুনীয়া এজাক বতাহ আহি আছে। আৰু ফুলবিলাকেও শান্তি পাইছে আজি অকণমান। এইফালে মোৰ অকণমান ফুলত পানী পৰে, বৰষুণ পৰে, কিন্তু সেইটো চাইডে একদম নপৰে। এয়া দেখিছে, এইবাৰ নতুনকৈ বৰষুণ পৰাত হ'ব ধৰিছে। আৰু এই পাতো ফুলি আছে ধুনীয়াকৈ, নামবিলাক নাজানো। মোৰ এইখিনি জেগাত বেছি পানী নপৰে, মানে মস্ত ডাঙৰ বৰষুণ আহিলেহে পৰে, কিনকিনীয়াকৈ আহি থাকিলে নপৰে বৰষুণ। এয়া ৰেডি হৈ গ'ল মোৰ পোৰা পিটিকা চিকেন। এয়া বিলাহী, পিঁয়াজ, ধনিয়া আৰু কৰ্দৈ সিৰা, মানে ভোট জলকীয়া গোটেইবিলাক দি সানি ল'লোঁ ধুনীয়াকৈ, আৰু একদম টেষ্টি হৈ গৈছে। তো আজি মই দিনটোত কি কি কৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব। আৰু যদি মোৰ চেনেলত কোনোবাই নতুনকৈ চাই আছে ভিডিঅ'বোৰ, তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে পেজখন লাইক কৰি দিব, ফ'ল' কৰি দিব। তো আজিলৈ আহিছোঁ, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। বাই বাই, লাভ ইউ অল।